মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডুকেশ্যন ছাবজেক্টৰ নোট ফাইনেলৰ আৰু ছেশ্যনেলত ইয়াৰ পৰা তোমালোকৰ কমন আহিব। সন্মুখত ছেশ্যনেল পৰীক্ষা আহি আছে আৰু এমাহ দুমাহৰ পিছতে তোমালোকৰ ফাইনেল পৰীক্ষা পাতিব। তো এইটো যে শিক্ষা বেটিকেনি লক্ষ্য এইটো তোমাৰ ফাইনেলত ছেশ্যনেলত আহিব, ইম্পৰ্টেণ্ট আছে। এইটো তোমালোকে পইণ্ট ৱাইজে লিখিবা, এনেকুৱা মই যেনেকুৱা দিছোঁ পইণ্ট ৱাইজে লিখিলে ভাল হ'ব। তো এইবিলাক শ্বৰ্ট কুৱেশ্যন হয়। সমাজ বিজ্ঞান কেন্দ্ৰিক লক্ষ্য প্ৰধান পৃষ্ঠপোষক কোন আছিল? জন ডিউচ আছিল, ইম্পৰ্টেণ্ট হয়। শিক্ষা লক্ষ্য নিৰ্ধাৰণ কৰা উপায়সমূহ আলোচনা কৰা, ইম্পৰ্টেণ্ট আছে, চাব পাৰে, 10 মাৰ্কৰ আহি থাকে। তো এইবিলাকৰ পৰা কিন্তু তোমালোকৰ ফাইনেল আৰু ছেশ্যনেলত কমন আহিব। এইখন গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থকা কুৱেশ্যন পেপাৰবিলাকে ছল্ভ কৰিছিলোঁ। শিক্ষাৰ লক্ষ্য বুলিলে কি বুজা? এইটো ইম্পৰ্টেণ্ট আহি থাকে দে, 2 মাৰ্কৰ এমাহৰ কাৰণে 2 মাৰ্ক এমাহৰ কাৰণে আহি থাকে। এইবিলাক ফাইনেলত আহিব, ইম্পৰ্টেণ্ট কমন আছে, বা ছেশ্যনেলত আহিব পাৰে। বিদ্যালয়ৰ কাম বা স্কুলৰ কাম কি কিবিলাক কাম থাকে এইবিলাকে কথাই কৈছে ইয়াত। তাৰপিছত বিদ্যালয় কি? বিদ্যালয়ৰ বিভিন্ন কাৰ্যসমূহ আলোচনা কৰা, এইটো তোমালোকৰ ছেশ্যনেল সন্মুখতে ছেশ্যনেল পৰীক্ষা আছে, এইটো আহি থাকে। এইটো কাটি দিছিলোঁ, লিখিলে লিখিব পাৰা, নালিখিলে নাই। ইয়াত আছে, এইটো পইণ্টটো ইয়াত আছে, মানে সৰু তাৰ মানে ভাল নহয়, সেইকাৰণে ইয়াত লিখিছিলোঁ। আৱেগিক বিকাশ, সহ পাঠ্যক্ৰম বুলিলে কি বুজায়? এইটো কিন্তু ছেশ্যনেলত একেবাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ছেশ্যনেলত ফাইনেলত আহিব এইটো একেবাৰে। সহ পাঠ্যক্ৰমৰ গুৰুত্ব, মানে এনেকুৱা আহিব পাৰে, সহ পাঠ্যক্ৰম বুলিলে কি বুজা? সহ পাঠ্যক্ৰমৰ গুৰুত্ব বিষয়ে আলোচনা কৰা, পইণ্ট ৱাইজে লিখিবা। শিক্ষা সহ পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা। পাঠ্যক্ৰম বুলিলে কি বুজা? যিটো পাঠ্যক্ৰম যে আছে, পাঠ্যক্ৰম বুলিলে কি বুজা? এইটো ইম্পৰ্টেণ্ট হয়, ছেশ্যনেলত আহিব এইটো একেবাৰে। খাৰাং চেপ্টাৰ ইউনিট নম্বৰ 3 হয়, বা চেপ্টাৰ নম্বৰ 3। ভালদৰে চাব, 10 মাৰ্কৰ হয় এইবিলাক। বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম, পাঠ্যক্ৰমে কিবা ভাগ আছে এইবোৰ। শিশুকেন্দ্ৰিক পাঠ্যক্ৰম, কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰম, অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম, কিলো শব্দৰ অৰ্থ কি, দৈৰ্ঘ্য বা দীৰ্ঘ, এইটো ইম্পৰ্টেণ্ট আছে, আহি থাকে। ব্যৱহাৰিক পাঠ্যক্ৰম, জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম, ইম্পৰ্টেণ্ট আছে। বুনিয়াদী পাঠ্যক্ৰম, পৰীক্ষাত আহিব পাৰে, বুনিয়াদী পাঠ্যক্ৰম বুলিলে কি বুজা? এইটো এনেকুৱা লিখিলেই হৈ যাব, এইটো ইম্পৰ্টেণ্ট আছে। বুনিয়াদী শিক্ষা বুলিলে কি বুজা? ইম্পৰ্টেণ্ট আছে, 2023 বৰ্ষত আহিছিল। আৰু ইয়াৰ পৰিসৰ বিষয়ে আলোচনা কৰে, ইমান থাকিব কুৱেশ্যনবিলাক। এইটো 2024 আহিছিল দে। শিক্ষাৰ প্ৰকৃতি তলত দিয়ে ধৰণৰ আলোচনা এটা আহিছিল, শিক্ষাৰ প্ৰকৃতি আলোচনা কৰা 23 বৰ্ষত আহিছিল, এনেকুৱা আহিছিল। শিক্ষাৰ প্ৰকৃতিবোৰ আলোচনা কৰা, তেনেকুৱা লিখিলে হ'ব। বহল অৰ্থৰ শিক্ষা মানে কি? বহল, ডাঙৰ অৰ্থত, এইটো ইম্পৰ্টেণ্ট আছে, আহি থাকে। অনুশাসন শব্দটো, এইবিলাক শ্বৰ্ট কুৱেশ্যন হয়, এইবিলাক ইয়াতে আছে শ্বৰ্ট কুৱেশ্যন কিছুমান, ভালদৰে চাব। মুক্ত শিক্ষা বুলিলে কি বুজা? অপেন এডুকেশ্যন, মুক্ত শিক্ষা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে। মুক্ত শিক্ষাটো ব্যৱস্থাটো আহি থাকিব, আৰু এইবিলাক হয়। ইয়াত কিবা আছে এইটোতো চোৱা নাই, এইবিলাক হয়। পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া, শিশুকেন্দ্ৰিক পাঠ্যক্ৰম কি? এইটো আহিছিল, এইটো ইম্পৰ্টেণ্ট আছে, ভেৰি ভেৰি পঢ়িবা। এইবিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰি যাব, ছেশ্যনেল হওক আৰু ফাইনেল হওক। এইটো তোমাৰ ফাইনেল পৰীক্ষাত আহে, 2023 বৰ্ষত আহিছিল। তো এইটো আহি থাকে, 10 মাৰ্কৰ বা 5 মাৰ্কত দি থাকে এইটো কুৱেশ্যন। ওপৰতো শিক্ষা পুৰস্কাৰ ধাৰণৰ বিষয় লিখা,
হয় বিদ্যালয়ত কিবা খেল ধেমালি হ'লে পুৰস্কাৰ দিলে মনত আনন্দ হয় এইটোৰ বিষয়ে কথাটো কোৱা হৈছে তাত শিক্ষা কাক বোলে এইটো আমাৰ সৰকি দিয়া আছে লিখিলে লিখিব পাৰা ইয়াৰ পৰা লিখিব পাৰা বা পৰিহৰ শিক্ষা পৰিহৰ এনেকুৱা ইয়াৰ পৰীক্ষাত ইম্পৰ্টেণ্ট আছে যে কুৱেশ্যনবিলাক অনুষ্ঠানৰ শিক্ষা এইটো একেবাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট 26 বৰ্ষ 25 বৰ্ষৰ পৰীক্ষা যেটো আছে আমাৰ সন্মুখত ফাইনেল পৰীক্ষা আহি আছে তো ফাইনেল পৰীক্ষাত আহিব পাৰে আছে অনুষ্ঠান শিক্ষা এই তিনিটা পইণ্টৰ ভিতৰত যিকোনো এটা পইণ্ট তোমালোকৰ একেবাৰে ভেৰি কমন পৰি যাব মই যেনেকুৱা লিখিছোঁ এনেকুৱা লিখিব লাগিব সকলো পৰীক্ষাত সকলোৱে এনেকুৱা লিখিবা দে কাৰণ ভালদৰে মাৰ্ক পাবা নহ'লে মানে সৰহকৈ লিখিলে মাৰ্ক নিদিয়ে পৰীক্ষাত তো এইবিলাক হয় বৈশিষ্ট্যবিলাক পঢ়িলে পঢ়িবা নাপঢ়িলে নাই মই লিখিছিলোঁ শৈক্ষিক নৈতিক লক্ষ্যৰ বিষয়ে লিখা আলোচনা কৰা এই টেষ্টত আহিছিল ইম্পৰ্টেণ্ট আছে এইবিলাক টেষ্টৰ কুৱেশ্যন ছল্ভ কৰিছোঁ টেষ্টবিলাকৰ ছল্ভ কৰিছিলোঁ এইবিলাক তোমালোকৰ পৰা কমন আহি যাব শিক্ষা বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজায় এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট যিটো 25 বৰ্ষৰ কাৰণে আহি যাব পাঠ্যক্ৰমৰ গুৰুত্ব এইটো টেষ্টত আহিছিল তো এইটো ইয়াত আহিব পাৰে ফাইনেল পৰীক্ষাৰ সন্মুখত আমাৰ 25 বৰ্ষৰ 26 বৰ্ষৰ পৰীক্ষাত এইবিলাক টেষ্টৰ কুৱেশ্যন হয় ভালদৰে পঢ়িবা একেবাৰে সকলোৰ বাবে সকলো শিক্ষা মানে কি এইটো ইম্পৰ্টেণ্ট হয় দে দূৰ শিক্ষা বুলিলে কি বুজায় যিকোনো এটা মাধ্যমৰ সহায়ত শিক্ষা দিয়া ব্যৱস্থাকে দূৰ শিক্ষা বুলি কোৱা হয় আধুনিক শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ অৱদান হ'ল দূৰ শিক্ষা হয় দূৰ শিক্ষাৰ যেনেকুৱা অনলাইন টিচিং ফৰ্ম যেনেকুৱা মোবাইলৰ সহায়ত তোমালোকৰ ইউটিউবৰ জৰিয়তে বা যিকোনো ইয়াৰ পৰাই টিচিং দিয়া ব্যৱস্থাকে দূৰ শিক্ষা বুলি কোৱা হয় যেনেকুৱা বৰ্তমানতো PW ওলাইছে আৰু বিভিন্ন ধৰণৰ পাঠ্যক্ৰম শিক্ষা ব্যৱস্থা ওলাইছে জ্ঞান পাণ্ডা হয় ইয়াকে দূৰ শিক্ষা বুলি তুমি ঘৰৰ পৰাই শিক্ষা আহৰণ কৰিব পাৰিবা মুক্ত অনুশাসন ধাৰণা এইটো ইম্পৰ্টেণ্ট আছে 25-26 বৰ্ষৰ কাৰণে ইম্পৰ্টেণ্ট আছে একেবাৰে কমন পৰি যাব অনুশাসন কি এইটো ইম্পৰ্টেণ্ট আছে আহিব পাৰে অনুশাসন শিক্ষা গণতন্ত্র শিক্ষা বুলিলে কি বোঝায় গণতন্ত্রের শিক্ষা আছে একটা ব্যবস্থা এইটো বুলিলে কি বোঝায় এইটো কথা কোৱা হৈছে ইম্পৰ্টেণ্ট আছে যে এইবিলাক এইটো আহি থাকে শাসনালত বা ফাইনেলত আহিব পাৰে অনুশাসন আৰু আবেদনৰ মাজত পাৰ্থক্য লিখা শাসনত আহিব পাৰে ফাইনেলত আহিব পাৰে এইটো মানে ইম্পৰ্টেণ্ট আছে পাঠ্যক্ৰমৰ গুৰুত্ব আৰু পাঠ্যক্ৰমৰ নীতিসমূহ আলোচনা কৰা এইটো ফাইনেলত আহি থাকে মই লিখা নাই বক্সত আছে মই দেখাই দিম এদিন